এইটো এটা ঐতিহাসিক বিজয় আৰু আমি এইটো ঐতিহাসিক বিজয়টো আচলতে আমি অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে NDA মিত্ৰজোঁটক তেওঁলোকে আশীৰ্বাদ দিছে বহু মানে বিপুল ভোটেৰে তেওঁলোকে আশীৰ্বাদ দিছে বহুমত দিছে আৰু প্ৰায় এতিয়ালৈকে দেখিলোঁ যে প্ৰায় 98খন আসনত আমাৰ NDA মিত্ৰজোঁট আগবাঢ়ি গৈছে আৰু এই বিজয় হৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰ পৰা একেবাৰে তলৰ পৰ্যায়লৈ আমাৰ নেতা কৰ্মীসকলৰ কষ্টৰ ফল আৰু অসমৰ ৰাইজে যি চৰকাৰখনে যোৱা সময়ছোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিকাশ আৰু উন্নয়নৰ পথত আগবাঢ়ি গৈছিল তাৰ প্ৰতি তেওঁলোকে সহমত প্ৰকাশ কৰিছিল আৰু সেইকাৰণে গোলাঘাট জিলাখনতো মই নিৰ্বাচনৰ আগত আপোনালোকে মোক সুধিছিলে ফলাফল কি হ'ব মই যিটো ক'লোঁ সেইটো মিলিলেই মই কৈছিলোঁ সেইখিনি সময়ত 5-0 হ'ব বুলি পেলাই এইটো সেই পথৰে আজি আগুৱাই গৈছে আমাৰ NDA সমৰ্থিত 5জন প্ৰাৰ্থীয়ে অতি সুন্দৰভাৱে তেওঁলোকৰ লিডবিলাক ৰাখিছে এইটো 10 ৰাউণ্ড হৈছে যথেষ্টখিনি মাৰ্জিন এতিয়ালৈকে আছে ভাবোঁ আৰু 2 ঘণ্টামান পিছত আমাৰ ফাইনেল ৰিজাল্টটো আউট হ'ব তথাপিও আমি এইকাৰণে এই কথাখিনি ক'ব পাৰিছিলোঁ যে আমি আচলতে আমাৰ যিসকল গ্ৰাছৰুটত জনসাধাৰণ থাকে তেওঁলোকৰ